টোলকৰ বৃদ্ধিৰ বিৰুদ্ধে KMSSৰ প্ৰতিবাদ। প্ৰতিবাদৰ পূৰ্বে আটক KMSSৰ নেতা। নিশাই আটক সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা। টোলকৰ বৃদ্ধি আৰু নতুন টোলগেট স্থাপনৰ বিৰোধিতাৰে ৰহা টোলগেটত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। প্ৰতিবাদৰ খবৰ লাভ কৰিয়েই নিশাই গৃহ বিভাগৰ নিৰ্দেশত হালুৱাটিং আৰক্ষীয়ে আটক কৰে ঋতুমণি হাজৰিকাক। ৰহা টোলগেটৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম উদ্যোক্তা আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা। প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ কৰিবলৈ নিশাই বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে কৃষক নেতাগৰাকীক। সমান্তৰালকৈ ৰহা টোলগেটতো পুৱাই মোতায়েন বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী। আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰাখিলেও তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আপোনালোক সকলোৱে জানে যে বিধানসভাত তেওঁলোকে প্ৰস্তাৱ লৈছে যে আগন্তুক আৰু ২৭খন টোল গেট তেওঁলোকে বঢ়াব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, নমস্কাৰ কৰি কৈছোঁ যে অসমৰ ৰাইজৰ এনে অৱস্থা নাই যে আপোনালোকে ভবাৰ গতে প্ৰতি ৬০ কিলোমিটাৰ দূৰে দূৰে মানুহে টোল টেক্স দিব পৰাকে কিন্তু এতিয়াও জনগণক তোমালোকে সৃষ্টি কৰা নাই। তোমালোকে কেৱল বেনিফিচিয়াৰী ৰাজনীতি কৰি আছো বুলি নিজেই তেখেতে বিধানসভাৰ পৰা ওলাই পেলাই কৈছে। যিখন দেশত যিখন ৰাজ্যত PMAY ঘৰটো পাবৰ কাৰণে লাইন লৈ থাকে, য'ত অৰুণোদয় ল'বৰ কাৰণে লাইন লৈ থাকে, য'ত PM কিষাণৰ ২০০০ টকা কোৱাৰ্টাৰলি পাবৰ কাৰণে লাইন লৈ থাকে, সেই ৰাজ্যখনৰ তুমি মুখ্যমন্ত্ৰী। তুমি কোনো একেবাৰে বিলাসী ৰাজ্যৰ মুখ্যমন্ত্ৰী নহয়। গতিকে তুমি এই কথাটো আমাতকৈ বেছি ভালকৈ জানা। তুমি ভালকৈ ক'ব লাগিছিল যে কেতিয়াও অসমত এনেকে কৰ সন্ত্ৰাস কৰিবলৈ দিয়া নহ'ব। ৰহাৰ পৰা শিখামণি ডেকা আৰু আমগুৰিৰ পৰা নৱনীতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।